ৰাইজ এফালে পৰা একদম কামত লাগি আছোঁ এফালে এইটো চাব পাৰে এইটো সোফা কাইলৈ যাব ইয়াৰ পৰা আৰু কাম কৰি থকাৰ মাজত আমাৰ কেনেকুৱা চিটুৱেশ্যন সন্মুখীন হ'ব লগা হয় গোটেই আঙুলি হাতুৰি মাৰি এইটো ফালি তেজ পুৰা এতিয়া অলপ ৰখিছে চাহপাত দি দিওঁতে চাওক কিমান তেজ ওলাইছে মোৰ হাতে চাতে তেজ গোটেই চাওক কিমান কষ্ট হয় তেন্তে হাতুৰি পৰি এডোখৰত ফাটি তেজ ওলাই আৰু কালি কোনটো আঙুলি আছিলে কালি এইটো আঙুলি দুটা চিন হৈ আছে এনেকে ধৰিব নোৱাৰিব চাগে এনেকে মাজত এনেকে শ্বৰ্ট এনেকে পৰিছে এইটো নখটো এতিয়া মানে মাজতে দুটুকুৰ হৈ আছে দুফাল হৈ আছে আৰু এতিয়া ছাৰ কাম কৰিব নালাগে বলক এফালে আঙুলি চাওক কিমানটা কষ্ট হয় এয়া 11:30 বাজিব এতিয়া এইটো টাইমত হাতৰ এইটো অৱস্থা চাহপাত অকণ দি তেজ ৰখাইছোঁ কিন্তু কাষ্টমাৰক যেতিয়া কথা দিয়া হ'ল এইটোতো দিব লাগিব সেইকাৰণে পূৰা এইটো কামত লাগি আছে সেইকাৰণে ৰাইজ কওঁ ছাপোৰ্ট কৰিব যিমান পাৰে হয় নাই কোৱা তেজকণ দেখুৱাই ছাপোৰ্ট কৰিব বুলি কোৱা নহয় মানে কষ্টটো যে হয় একদম মানে ভিডিঅ' মানে মানুহে আমাৰ ভালখিনি দেখে বেয়াখিনি নেদেখে সেইকাৰণে বোলো ৰিয়েলিটিটো দেখাওঁ আজি সেইটো কাৰণে বিষ হৈছে ৰাখিছোঁ ৰাইজ বাই বাই ছাপোৰ্ট কৰিব